আজি হৰ হৰ তিৰংগা গভৰ্নমেণ্ট অফ ইণ্ডিয়া, গভৰ্নমেণ্ট অফ আসাম, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অথৰিটি অৰ্গেনাইজ কৰিছে হৰ হৰ তিৰংগা পালন কৰিব, অৰ্থাৎ পতাকা উৰাব লাগে। আৰু সেই হিচাপে এই প্ৰগ্ৰেমত আজি ৰাতিপুৱা DC মেমে বাইক ৰেলী পতা হৈছে, তাতো আমি পাৰ্টিচিপেট কৰিছোঁ। আৰু আজি এতিয়া শিপিনীসকলৰ কি কয় যিবিলাক বোৱা কটা গতি আছে সেইবিলাকৰ শিবিৰতো মই উদ্বোধন কৰিছোঁ। সঁচাকৈ ভাল লাগিছে। আৰু আজি আবেলি সন্ধিয়াত স্বাধীনতা সংগ্ৰামৰ লৈ নাটকীয় ক্ষেত্ৰ বা সাংস্কৃতিক সন্ধিয়া পালন কৰা হ'ব। আজি প্ৰত্যেক ভাৰতৰ নাগৰিকে স্বাধীনতাৰ কথা মনত পেলাই আমি অন্ততঃ সকলোৱে হাঁহি মুখেৰে থাকিব লাগে। তাকে ময়ো মোৰ ফালৰ পৰা সকলোকে কামনা কৰিছোঁ। আৰু প্ৰগ্ৰেমবিলাকক আমি সহযোগ কৰিব লাগে। আৰু ভাৰতবৰ্ষত এতিয়া আগতকৈ বহুত উন্নতি হৈছে, এইটো অনুভৱ কৰি মোৰ এই আজি সভাখন বা আজি এই কাৰ্যসূচীটো দিয়াৰ বাবে মই খুব ভাল। ধন্যবাদ। কাৰ্ডম তিৰংগা কি জয়। সমগ্ৰ জিলাৰ লগতে আমাৰ কাৰ্বি আংলং জিলাতো আমি হৰ ঘৰ তিৰংগা কেম্পেইন আমি সপ্তাহজোৰা কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আজি আমাৰ হৈছে আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব 5টা বজাৰ পৰা, আৰু ৰাতিপুৱাৰ পৰা আমি বাইক ৰেলী কৰিছোঁ। আমি গাঁৱে ভূঞে গৈ পেলাই আমি ৰাইজৰ মাজত আমাৰ স্বাধীনতা আন্দোলন আৰু আমাৰ জাতীয় পতাকাৰ যিটো ছিগনিফিকেঞ্চ এই কথাটো আমি ৰাইজক জনাইছোঁ। আমি লগতে সেই প্ৰগ্ৰামখিনি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰে শুভাৰম্ভ কৰিছে। কৰাৰ পিছত আমি সমাপ্ত কৰি এই আজি হৰ ঘৰ তিৰংগা লগতে আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাক যিমানখিনি আছে তেখেতসকলৰ যিখিনি নিজ হাতেৰে বনোৱা জাতীয় পতাকা আৰু বিভিন্ন ধৰণৰ ব্ৰেচলেট তেখেতসকলে তৈয়াৰী কৰিছে। আৰু আমি এই বিপণীটো আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে এইটো কৰা হৈছে। আৰু আমি অহা 15 তাৰিখলৈকে এই কাৰ্যসূচীবিলাক চলিব। আৰু আমি সদায় আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমি এইখিনি কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।